আজি আছে মোৰ এটা 2 টায়াৰ কেকৰ অৰ্ডাৰ ইউনিকৰ্ণ থিমৰ ওপৰত আৰু আজি মই একদম নতুন টাৰ্ণ টেবুলখনত বনাম দেই তো ডিজাইনটো কেনেকুৱাকে বনাও আপোনালোকে চাই থাকক ডিজাইনটো যিহেতু কাষ্টমাৰৰ ভালৰ পৰাই পঠাই দিছিলে তো মই ইমান বেছি ভাবিব লগা হোৱা নাই কিন্তু ইয়াতে আপোনাৰ কালাৰ কম্বিনেশ্যন তিনিটা কালাৰত আছিলেই আপোনালোকে দেখাই পাইছে তলত আছিলে আপোনাৰ ব্লু মাজত য়েলো আৰু ওপৰত পিংক কালাৰ আৰু এইটো যিহেতু ছোৱালীৰ বাৰ্থডে কাৰণে আছিলে টুইন্স বেবিৰ কাৰণে এইটো বাৰ্থডে কেক অৰ্ডাৰ কৰিছিলোঁ যিহেতু ছোৱালীৰ বাৰ্থডে আছিলে অকণমান পিংক ভাইবটো অকণমান বেছিকৈ ৰাখিবলৈকে ট্ৰাই কৰিছিলোঁ আৰু এই কেকটো আছিলে আপোনাৰ 1.5 কেজি ওজনৰ তলৰটো আছিলে আপোনাৰ বাটাৰস্কচ ফ্লেভাৰত আৰু ওপৰতো চকলেট আছিলে মানে দুটা ফ্লেভাৰত তেওঁলোকে অৰ্ডাৰ কৰিছে তো মই হাফ কেজিটো চকলেট ৰাখিছোঁ আৰু তলৰটো বাটাৰস্কচ ৰাখি দিছোঁ আৰু সদায় এইখিনি মুহূৰ্তত আজিও মানে অকণমান হ'লেও মানে ভয় লাগি যায় যাতে কেকটো বাগৰি নপৰে অকণমান ভয় লাগে আপোনালোকৰ লাগেনে বাৰু জনাবচোন মোৰতো অকণমান হ'লেও ভয় লাগিছে যে কেকটো ভালকৈ মানে মাজত পৰিবনে নপৰে আৰু এইফালে যিহেতু ষ্টিকাৰতে আছিলে গোটেইখিনি ডিজাইন আৰু আচলতে ফন্দিন দিয়াতকৈ মই ষ্টিকাৰ বহুত বেছি ভাল পাওঁ খাবলৈও মানে ফন্দিনটো ইমান বেছি ময়ো প্ৰিফাৰ নকৰোঁ আৰু অকণমান কষ্টলিও হৈ যায় যিবোৰে ফন্দিনৰ ডিজাইন ভাল পায় তেওঁলোকে ডিজাইনটো কৰিব পাৰে কিন্তু বহুত বেছি ধুনীয়া লাগে আপোনাৰ ষ্টিকাৰত কেকটো ডিজাইন কৰিলে কেনেকুৱা লাগিছে জনাব এবাৰ যদি আপোনালোককো এনেকুৱা কেক লাগে গুৱাহাটী আৰু নলবাৰীত তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু এইফালে একেবাৰে শেষত আমি হেপী বাৰ্থডে টেগটো দি দিছোঁ তো কেনেকুৱা লাগিলে আপোনালোকৰ ডিজাইনটো